Justice! Justice! জয় গোবিন্দা সকলোৰে প্ৰাণৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ যি এই ৰহস্যজনক মৃত্যু, এই মৃত্যুত প্ৰতিজন অসমীয়া আজি শোকত ম্ৰিয়মান। প্ৰত্যেকজন অসমীয়াৰ প্ৰত্যেকজন ভাৰতীয়ই আজি চকু পানী টুকিছে আৰু আজি তেওঁৰ এই অকাল মৃত্যুৰ উচিত তদন্ত ন্যায় বিচাৰি আমি এই ঐতিহাসিক শিৱসাগৰ জিলাৰ নগৰৰ মাজমজিয়াত স্বাভিমানী শিৱসাগৰীয়াই প্ৰাণৰ শিল্পী অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি শিৱসাগৰৰ সৰ্বস্তৰ ৰাইজৰ উদ্যোগত আমি এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিলোঁ।
সকলো ৰাইজৰ আকুণ্ঠচিত সহায় সহযোগিতাত অতি শান্তিপূৰ্ণভাৱে আৰু অতি শৃংখলাবদ্ধভাৱে আমি এই প্ৰতিবাদী মিছিলৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আমি সামৰণি মাৰিব পাৰিলোঁ। তাৰ বাবে আমি প্ৰত্যেকজন ব্যক্তিৰ ওচৰত চিৰকৃতজ্ঞ। আপোনালোকে এই মহান শিল্পীজনাৰ হত্যাৰ ন্যায় বিচাৰি আৰু উচিত তদন্ত বিচাৰি আপোনালোকৰ বহুমূলীয়া সময়ক ক্ষতি কৰি আহি আমাৰ সাধাৰণ এটা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আপোনালোকে এই প্ৰতিবাদী মিছিলক যি জাগ্ৰত কৰি তুলিলে তাৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। আজি আমি এই মিছিলৰ অন্তত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ ৰাইজৰ স্বাক্ষৰিত এখন দাবী সম্বলিত পত্ৰ যুগুত কৰি উলিয়াইছিলোঁ, যিখন আমি জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি প্ৰেৰণ কৰিম। এইখন আমি জিলা আয়ুক্ত মহোদয়ৰ হাতত অৰ্পণ কৰাৰ আগতে আপোনালোক আটাইলৈকে উদ্দেশ্যে আমি এই পত্ৰখন পাঠ কৰি দিব বিচাৰিছোঁ। প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰ, দিছপুৰ অসম, শিৱসাগৰ জিলাৰ মাননীয় জিলা আয়ুক্ত মহোদয়ৰ যোগেদি মহোদয়, শিৱসাগৰ ৰাইজৰ শ্ৰদ্ধা গ্ৰহণ কৰিব। অতি দুখ আৰু আৱেগেৰে আপোনাক জনাব বিচাৰিছোঁ যে সমগ্ৰ অসম তথা বিশ্বৰ জুবিন গাৰ্গৰ অনুৰাগীসকলে শিৱসাগৰ জিলাৰ প্ৰতিজন ব্যক্তি তথা অনুৰাগী আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত ম্ৰিয়মান আৰু শোকস্তব্ধ। জুবিন গাৰ্গ কেৱল এজন সংগীতজ্ঞ নাছিল, তেওঁ অসমীয়াৰ আৱেগ, স্বাভিমান আৰু প্ৰাণ আছিল। সুৰময়ী সংগীতেৰে জগত জিনাৰ লগতে অসম আৰু অসমীয়াক প্ৰাণ ভৰি ভাল পাইছিল, যাৰ প্ৰতিটো শব্দ, প্ৰতিটো উশাহ অসম আৰু অসমীয়াৰ হৈ কান্দিছিল। ৩৫,০০০ গানৰ জৰিয়তে বিশ্বৰ ইতিহাসত অসম আৰু অসমীয়াক পৰিচিত কৰিলে। মৃত্যুৰ দুৱাদলিলৈ গতি কৰা অসমীয়া চলচ্চিত্ৰৰ জগতক পুনৰ প্ৰাণৱন্ত কৰি তুলিলে। দুখীয়া নিচলাৰ সাহস হোৱাৰ লগতে অসমৰ প্ৰতিপল অসমৰ স্বাভিমান ৰক্ষাৰ বাবে নিজক উৰেটো জীৱন উৎসৰ্গা কৰিলে। কিন্তু সেই মহান শিল্পীজনক বিদেশৰ মাটি ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত অনুষ্ঠান পৰিৱেশন কৰিবলৈ নি উদ্যোক্তা শ্যামকানু মহন্ত, তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তথা ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ কৰ্মকৰ্তা তথা এতিয়া সামাজিক মাধ্যমত ৰাজহুৱা অভিযোগ উত্থাপন কৰা তেওঁৰ সহযোগীসকলে তেওঁক ৰহস্যজনকভাৱে মৃত্যুৰ মুখলৈ ঠেলি দিলে। আমাৰ স্পষ্ট দাবী, যিহেতু জুবিন গাৰ্গ শেহতীয়াকৈ শাৰীৰিকভাৱে যথেষ্ট অসুখীয়া আছিল, তাৰ পিছতো তেওঁৰ মেনেজাৰ আৰু উদ্যোক্তা শ্যামকানু মহন্তই জনাৰ পিছতো কিয় তেওঁক ছিংগাপুৰলৈ লৈ গৈছিল এই বিষয়ত তদন্ত কৰিব লাগিব। দ্বিতীয়তে, তেওঁৰ পত্নী আৰু পৰিয়ালৰ অনুপস্থিতিত অসম সম্পদজনৰ প্ৰয়োজনীয় চোৱা চিতা আৰু নিৰাপত্তাৰ দিশটোক কিয় আওকাণ কৰিলে। তৃতীয়তে, শেহতীয়াকৈ জুবিন গাৰ্গৰ যিসমূহ ভিডিঅ' সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈ